Hello everyone, welcome to MD Physics classes. আজি আমি কিছুমান বেসিক ম্যাথমেটিক্যাল ফর্মুলা চাম তো যিবিলাকৰ সহায়ত আমি ফিজিক্সৰ প্ৰবলেম বিলাক আসলে সহজে সলভ কৰিব পাৰো বা ফিজিক্সৰ যিকোনো তোমাৰ ডেৰাইভেশন হওক সেই ডেৰাইভেশন বিলাক কৰিবলৈ সুবিধা হ'ব যদি আমি এই ফৰ্মুলা বিলাক শিকো তো সবতছে প্ৰথম আমি চাম ডিফাৰেন্সিয়েশন যাক অসমীয়াত কি বুলি কয় অবকলন বুলি কয় মনত ৰাখিব এতিয়া অবকলন মানে কি জনা আগতে আমি ডেল্টা x আৰু dx ডেল্টা x এ কি বুজায় আৰু dx এ কি বুজায় হেতু আমি জানিব লাগিব এতিয়া চোৱা যদি তুমি কিবা এটা দৈৰ্ঘ্য লোৱা ঠিক আছে কিবা এটা দৈৰ্ঘ্য লৈছা তাক মই যদি x ধৰো কিবা দূৰত্ব এটা ধৰিছো বুলি ধৰি লোৱা x এতিয়া এই x ৰ যদি মই সৰু অংশ এটা লওঁ x ৰ সৰু যদি অংশ এটা লওঁ তাকে কি বুলি কয় ডেল্টা x x ৰ সৰু অংশ এটা কি বুলি কম ডেল্টা x আৰু x ৰ যদি বহুত সৰু অংশ একদম সৰু অংশত এটুকুৰা লওঁ তাকে কি বুলি কয় dx বুলি কয় x মানে গোটে দৈৰ্ঘ্যটো বুজাইছে ডেল্টা x এ x ৰ সৰু অংশ এটা বুজাইছে আৰু dx এ x ৰ বহুত অতি সৰু অংশ এটা বুজাইছে ঠিক আছে ইনফাইনাইটেসিমেলি স্মল বুলি কয় যেটো ইনচত এতিয়া ডিফাৰেন্সিয়েশনক আমি কেনেকৈ বুজাও ddx এ বুজাও ddx কেনেকৈ লিখে তোমালকে জানাই ddx এটা ddx ৰ মিনিংটো কি সিম্পলি যদি আমি বুজিব যাও ddx মানে কি ৰেট অফ চেঞ্জ আৰু যদি তলত x দিয়া আছে তেতিয়া আমি কি কম ৰেট অফ চেঞ্জ উইথ ৰেসপেক্ট টু x যদি এটো x ৰ জায়গাত যদি t দি দিও তেতিয়া হল কি হ'ব rate of change with respect to কি হৈ যাব t হৈ যাব মানে ইয়াৰ মিনিংটো এটো ddx এ মানে আমাৰ নিৰ্দিষ্ট সময় বা নিৰ্দিষ্ট ফাংচন এটা কেনেকে সলনি হৈছে তাৰ ওপৰত আইডিয়া এটা দিয়ে ঠিক আছে ddt বুলি কলে সময়ৰ লগত কিবা ফাংচন এটা কেনেকে সলনি হৈছে ddx বুলি কলে x ৰ লগত ফাংচন এটা কেনেকে সলনি হৈছে তো ইয়া বেসিক ফৰ্মুলা নাই কেটামান ফৰ্মুলা জানিলে আমাৰ হৈ যায় তো বেসিক আমি ফৰ্মুলা কেটা চাই লওঁ তো সবতছে প্ৰথম যেটো ফৰ্মুলা তোমালকে মনত ৰাখিব লাগিব হেতু হৈছে ddx of x to the power n এটা ddx of x to the power n মানে কি হ'ব আনসারটো nx n minus 1 ঠিক আছে এটা স্ট্যান্ডার্ড ফর্মুলা হয় আৰু এই ফর্মুলাটো আনসারটো তোমালকে মনত ৰাখিব লাগিব আৰু এই ফর্মুলাটোৱে আসলতে বেছিভাগ সময়তে এই ফর্মুলাটো ইউজ হয় মনত ৰাখিবা এতিয়া যদি আমি কিছুমান এক্সাম্পল লওঁ example ddx of x কি হ'ব এতিয়া মোক যদি উলিয়াব লাগে x এতিয়া চাও ওপৰত কি আছিল পাৱাৰ এটা একো যদি দিয়া নাথাকে এটা পাৱাৰ কি ধৰম 1 ধৰো হয়নে তো যদি 1 ধৰো তেতিয়াল কি হ'ব nx n - 1 মানে ইয়াত তো 1 আছে এটো কাৰণে 1x 1 - 1 মানে x to the power 1 minus 1 কি হ'ব 0 আৰু x to the power 0 মানে কি আমি গম পাও 1 তো ইয়া পাই এটা কথা তোমালকে গম পালা ddx of x কি হ'ব ইকুৱেল টু 1 হয় হ'ব এটা তোমালকে ভালকে মনত ৰাখি থবা ddx of x সদায় কি হ'ব 1 প্ৰথম ফৰ্মুলা আমি পালো তাৰ পিছত যদি মই x স্কয়াৰ কৰি দিও তেতিয়া কি হ'ব x স্কয়াৰ কৰিলে কি হ'ব এটা আমি চাম x স্কয়াৰ যদি কৰো তেতিয়া কি হ'ব ইয়াত n ৰ জায়গাত কি আছে 2 আছে তেতিয়া কি হ'ব 2x 2 minus 1 তেতিয়া আলটিমেটলি আনসারটো কি হ'ব 2x অকল 2x হ'ব 2 minus 1 মানে 1 ঠিক তেনে তুমি 3 4 5 পাতি আনসার বিলাক উলিয়াব পাৰিবা তো আৰু পাইবা ইনো তেতিয়া আমি এটা মাইনাসত লৈ লওঁ ddx of ধৰি লোৱা তোমাৰ x to the power minus 2 এনেকে যদি দিয়া থাকে তেতিয়া কি হ'ব তেতিয়া আমি লিখিব লাগিব x n ৰ জায়গাত কি আছে -2 -2x -2 -1 -2 আহিলে আৰু x to the power কি হৈ যাব -3 আহিব আৰু x to the power -2 টো থাকিব দিয়া x to the power -3 টো কেনেকৈ লিখিব পাৰিম 1/2
x কিউব লিখিব পাৰিম মনত ৰাখিবা মাইনাছত পাৱাৰ থাকিলে 1 বাই লিখিব পাৰি ডিভাইড কৰি লিখিব পাৰি মানে এইটো মনত ৰাখিবা এইকেইটা কিছুমান বেসিক ফৰ্মুলা ঠিক আছে ডিফাৰেন্সিয়েচন আৰু ডিফাৰেন্সিয়েচনৰ মেইনলি এইবিলাক আমি জানিব লাগিব তাৰপিছত নেক্সট চাম যদি এটা আকৌ কনস্ট্যান্ট থাকে তেতিয়া কি হ'ব দুই নম্বৰ ফৰ্মুলা আৰু এটা ফৰ্মুলা ইয়াত পালো মনত ৰাখিবা ddx of x মানে কি পালো 1 পালো এটা ddx of যদি c ধৰক এটা ইয়াত c টো কি c টো এটা ধ্ৰুৱক এটা সব ডিফাৰেন্সিয়েচন মানে কি ৰেট অফ চেঞ্জ হলনি কিমান হৈছে আমি চাব লাগে যদি এটো মই ধ্ৰুৱক ধৰতে ধ্ৰুৱকটো হলনি হ'ব নেকি ধ্ৰুৱকটো কেতিয়া হলনি নহয় মানে তো হেতু কাৰণ ধ্ৰুৱকক যেতিয়া মই ডিফাৰেন্সিয়েচন কৰিম আসলে ৰেট অফ চেঞ্জটো কি হ'ব 0 হেতু কাৰণে মনত ৰাখিবা যদি ধ্ৰুৱকক ডিফাৰেন্সিয়েচন কৰো ঠিক আছে যদি কনস্ট্যান্টক ডিফাৰেন্সিয়েচন কৰো তেতিয়া আনসাৰটো কি ওলাব 0 ওলাব এটো আমি 3 নম্বৰ ফৰ্মুলা ধৰিব পাৰা এটো ইম্পৰ্টেন্ট ফৰ্মুলা মনত ৰাখিবা তাৰ পিছত মনত ৰাখিবা যদি ফাংচন এটা লগত যদি কনস্ট্যান্ট এটা পূৰণ হৈ থাকে তেতিয়া কি হ'ব ফাংচন এটা লগত যদি কনস্ট্যান্ট এটা পূৰণ হৈ থাকে ধৰি লোৱা 5x স্কয়াৰ আছে তেতিয়া কি হ'ব তেতিয়া সিম্পলি কি হ'ব কনস্ট্যান্টটো আমি কমন লৈ বাহিৰলৈ উলিয়াই দিম ঠিক আছে কনস্ট্যান্টটো বাহিৰলৈ ওলাই আহিব কনস্ট্যান্টটো বাহিৰলৈ আহিব তাৰ পিছত ddx অফ কি কৰিম x স্কয়াৰ কৰিম আৰু সেম x স্কয়াৰ হলে তেনেকৈ এই ফৰ্মুলাটো মতে কি হ'ব n ৰ জায়গাত 2 আছে এটো কাৰণে 2x 2 - 1 লাব তো আলটিমেটলি 5 আহিব আৰু 2x আহিব মানে কি আহিব আনসাৰটো 10x হ'ব কনস্ট্যান্ট থাকিলে সদায় কনস্ট্যান্টটো বাহিৰলৈ উলিয়াই দিব লাগিব মনত ৰাখিবা তাৰপিছত ডিফাৰেন্সিয়েচন আৰু দুটা মান জানিবলগীয়া ইম্পৰ্টেন্ট ফৰ্মুলা আছে অৱশ্যে ডিফাৰেন্সিয়েচনৰ বহুত ফৰ্মুলা আছে মনত ৰাখিবা কিন্তু তোমালোকৰ ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰৰ কাৰণে এই বেসিক কেইটামান কথা জানিলে হৈ যাব যদি ddx of sin x ঠিক আছে sin টু ট্রিগোনোমেট্রিক ফাংশন তো sin x কৰিলে ইয়াৰ আনসাৰটো হ'ব cos x আৰু ddx of যদি cos x কৰা তেতিয়া ইয়াৰ আনসাৰটো হ'ব minus sin x ঠিক আছে তো এইকেইটা সবতছে ইম্পৰ্টেন্ট ফৰ্মুলা যেটো ফার্স্ট ইয়াৰ সেকেন্ড ইয়াৰ কাৰণে দৰকাৰী তো ইয়াতকে যদি আৰু এডিশনাল কিবা লাগে মই পিছত নেক্সট ক্লাছত আমি ডিসকাস কৰিম ইয়াত আৰু এটা মই ডিসকাস কৰি দিও যদি ফাংশনটো সেম নাথাকে তেতিয়া কি হয় প্ৰবলেমটো তেতিয়া কি হ'ব এটো আমি চাই দিও তাপা হৈ যাব যদি তোমাৰ ddx of t স্কয়াৰ দিলো এটা চোৱা x ৰ লগত t মিলি আছে নেকি নাই মিলা আগতে x ৰ লগত x মিলি আছিল মনত ৰাখিবা যদি এনেকে মিলি নাথাকে তেতিয়া কি হ'ব প্ৰথম ফৰ্মুলাটো মতে তুমি যেটো ফৰ্মুলা পালা সেই ফৰ্মুলাটো ইউজ কৰিব পাৰিব প্ৰথমতে n ৰ জায়গাত 2 আছে তেতিয়াহলে 2t 2 - 1 লিখিব লাগিব তাৰ পিছত আমি এডিশনালি কি কৰিব লাগিব এই যেটো ফাংশন সেই ফাংশনটো আৰু এবাৰ ডিফাৰেন্সিয়েচন কৰিব লাগিব মানে ddx of t স্কয়াৰ মানে 2t 2 - 1 এটা x আৰু t মিলি থকা নাই হেতু কাৰণে মই কি কৰিম সেই ফাংশনটোক আৰু এবাৰ ডিফাৰেন্সিয়েট কৰিম dt/dx হ'ব এটো যেটো ফাংশন আছে সেই ফাংশনক আকৌ এবাৰ ডিফাৰেন্সিয়েট কৰিব লাগিব তো আলটিমেটলি আনসাৰ কেনেকুৱা হ'ব দেখিবলৈ 2t dt dx মনত ৰাখিবা এইকেইটা আমি জানিলে হৈ যাব ডিফাৰেন্সিয়েচনৰ ৰিলেটেড